নমস্কাৰ বন্ধু বান্ধৱীসকল জৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো আপোনালোকৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আজি আমি সোৰ্সেছ অফ ইণ্ডিয়ান কনষ্টিটিউচন বা ভাৰতীয় সংবিধানৰ উৎসৰ কেইটামান কুৱেশ্যন লৈ আহিছো আপোনালোকে যদি ডিটেইলছত চাব বিচাৰে মই আগত ভিডিও কৰি থোৱা আছে আপোনালোকে তাৰ পৰা চাব পাৰিব মই ইয়াত মাত্ৰ এক্সামত আহি থকা কিছুমান কুৱেশ্যন লৈ আহিছো ঠিক আছে এতিয়া কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন ভাৰতীয় সংবিধানৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ উৎস কি আমেৰিকাৰ সংবিধান ব্ৰিটেনৰ সংবিধান ভাৰত শাসন অধিনিয়ম 1935 চন আয়াৰলেণ্ডৰ সংবিধান ইয়াত কি সোধা হৈছে আমাৰ যেতিয়া সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়া বিভিন্ন উৎসৰ পৰা কিছুমান তথ্য সংগ্ৰহ কৰিছিল আমাৰ সংবিধানখনৰ সেই উৎসসমূহৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ উৎসটো কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত শাসন অধিনিয়ম বা ভাৰত শাসন আইন 1935 চন এই যিখন ভাৰত শাসন অধিনিয়ম বা ভাৰত শাসন আইন আছিল সেইখনক ভাৰতীয় সংবিধানৰ ব্লুপ্ৰিন্ট বুলি কোৱা হয় কিয়নো 75% এই অধিনিয়মখনৰ পৰা আমাৰ সংবিধানখনে লৈছে ইয়াৰ উপৰিও বিশ্বৰ প্ৰায় 10খন দেশৰ লিখিত আৰু অলিখিত সংবিধানৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিছে আৰু সেইবিলাকৰ ভিতৰত আমাৰ এক্সামত যিখিনি বেছি ইম্পৰ্টেন্ট আমি সেইখিনি ইয়াত এড কৰিছো ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো মৌলিক অধিকাৰ বা ফান্ডামেন্টাল ৰাইট কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমাৰ সংবিধানত যেটো ফান্ডামেন্টাল ৰাইট বা মৌলিক অধিকাৰ আছে হেতু আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ইন্ডিপেন্ডেন্ট জুডিচিয়েল ৰিভিউ ৰাষ্ট্ৰপতিৰ অপসাৰণ আৰু আমাৰ সংবিধানৰ প্ৰস্তাৱনা ইয়াৰ উপৰিও আমাৰ ভাৰতৰ সংবিধানৰ যেটো লিখিত বা আমি ভাৰতীয় সংবিধানখন যে আমাৰ লেখা আছে যেটো ধাৰণা সেই ধাৰণাটো আমেৰিকাৰ পৰা লৈছে ধৰক আমাৰ নেলেখাকো থাকিব পাৰিলেহেঁতেন নেলেখাকে থকাহেঁতেনো আমাৰ সেইখন সংবিধান হ'লহেঁতেন কিন্তু যেটো লেখাৰ ধাৰণা আছিল সেই ধাৰণাটো আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পৰা লৈছে নেক্সট কোৱেশ্চনলৈ আহিছো ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বা ডিপিএছপি ইয়াক সমুকৈ ডিপিএছপি বুলি কয় কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমাৰ যেটো ডিপিএছপি আছে বা ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ পৰা লোৱা হৈছে আয়াৰলেণ্ড জাৰ্মানী ফ্ৰান্স দক্ষিণ আফ্ৰিকা ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন সংসদীয় চৰকাৰ ব্যৱস্থা পাৰ্লিয়ামেন্ট ফৰ্ম অফ গভৰ্ণমেন্ট ভাৰতীয় সংবিধানে কোন দেশৰ পৰা গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ ব্ৰিটেইন কানাডা জাপান আমাৰ যেটো সংসদীয় চৰকাৰ ব্যৱস্থা আমাৰ যিবিলাক উচ্চ সদন আছে নিম্ন সদন আছে সেই সংসদীয় চৰকাৰ ব্যৱস্থাৰ ধাৰণাটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ উপৰিও আমাৰ ব্ৰিটেইনৰ সংবিধানৰ পৰা সিংগল সিটিজেনশিপ বা একক নাগৰিকত্ব ৰুল অফ ল একক নাগৰিকত্ব মানে আমাৰ ভাৰতৰ লোকসকল অকল ভাৰতীয় ৰাজ্যখনৰ নাগৰিক নহয় সেই একক নাগৰিকত্বৰ ব্যৱস্থাটো ৰুল অফ ল আৰু সংসদীয় চৰকাৰ ব্যৱস্থাটো আমি ব্ৰিটেইনৰ সংবিধানৰ পৰা লৈছো নেক্সট কোৱেশ্চন মৌলিক কৰ্তব্য বা ফান্ডামেন্টাল ডিউটি কোন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা ৰাছিয়া পূৰ্বৰ ইউএছএছআৰ অষ্ট্ৰেলিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌলিক কৰ্তব্য আমাৰ ৰাছিয়াৰ সংবিধান বা পূৰ্বৰ ইউএছএছআৰৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন যৌথ তালিকাৰ বা কনকাৰেন্ট লিষ্টৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমাৰ সংবিধানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কামৰ ভাগ বিতৰণ কৰি থৈছে যে কেন্দ্ৰীয় চৰকাৰে একেটা কাম কৰিব আৰু ৰাজ্য চৰকাৰে একেটা কাম কৰিব কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান কাম আছে যিবিলাক উভয়ে কৰে কেন্দ্ৰীয় চৰকাৰে কৰে আৰু আমাৰ ৰাজ্য চৰকাৰ যিখনক যৌথ তালিকা বা কনকাৰেন্ট লিষ্ট বুলি আমি ক'ব পাৰো সেইখনৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে সুধিছে কানাডা অষ্ট্ৰেলিয়া আয়াৰলেণ্ড জাপান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যৌথ তালিকা বা কনকাৰেন্ট লিষ্টৰ ধাৰণাটো অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছো সংবিধান সংশোধনৰ প্ৰক্ৰিয়া প্ৰচিডিউৰ অফ কনষ্টিটিউচন এমেন্ডমেন্ট কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ব্ৰিটেইন দক্ষিণ আফ্ৰিকা কানাডা আৰু ভাৰতীয় সংবিধানখন সময়ে সময়ে সংশোধন কৰি থকা হয় সেই সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো আমাৰ দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আয়াৰলেণ্ড জাৰ্মানী ফ্ৰান্স ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতিটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে আজিৰ লাষ্ট কোৱেশ্চন আইনৰ শাসন বা ৰুল অফ ল কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা ব্ৰিটেইন জাপান আইনৰ শাসন বা ৰুল অফ ল ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে ইয়াৰ উপৰিও মই ডিটেইলছত ভিডিও কৰি থোৱা আছে আপোনালোকে সেইখিনি চাব পাৰিব ক'ৰ পৰা কি লোৱা হৈছে এইকেইটা বহুত বেছি ইম্পৰ্টেন্ট কাৰণে আপোনালোকৰ আগলৈ আগবঢ়াই দিলো ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে